নমস্কাৰ, মই ৰাজেশ দেউৰী কৈ আছোঁ। তোমালোকে জানাই চাগে যিটো মই ফেচবুকত যিটো দিছোঁ মানে ধৰা যিটো SSC বিষয় লৈ আমাৰ গাঁৱৰ ল'ৰাবিলাকে মোক সুধে বোলে ৰাজেশ দা কি হ'ল বোলে তুমি দেখোন SSC বিষয় লৈ একোৱেই নকওঁ কা বুলি কৈছে ইমান কথা কৈ থাকোঁ SSC বিষয় লৈ একো নকওঁ। মই SSC বিষয় লৈ কৈছোঁ চা, মই চিধা কথা কৈছোঁ, বেলেগৰ নিচিনা লুকা ভুকা কৈ থকা নাই। বেলেগে ইউটিউবাৰবিলাকে কৈ আছে, মইতো তেনেকুৱা ডাঙৰ ইউটিউবাৰ নহয়তো। সেইটো কাৰণে মই কৈছোঁ চা, যাৰ 55 মাৰ্ক আছে সি ফিজিকেল পাব 100% গেৰাণ্টি। আৰু 62, 65, 68 যাৰ 70 আছে, 70 থকাটো 100% গেৰাণ্টি চাকৰি হ'ব। 67 বা 68 থকাটো চাকৰি হ'ব। আৰু যিটো 62 মই সেইটোক এটা কাৰণে কৈছোঁ চাকৰি পাব পাৰে, কাৰণ 7-8 যদি সি বাঢ়ি যায় সেইটো চাকৰি পোৱাটো সম্পূৰ্ণ চান্স আছে। আৰু এটা কাৰণে কৈছোঁ চাকৰি সি পাব। ধৰ আগৰ কেণ্ডিডেটবিলাক এনেকুৱা আছিল, তাৰমানে বাহিৰৰ কেণ্ডিডেটে বহুত আমাৰ পোষ্ট লৈ লয়, অসমৰ পোষ্ট। এবাৰ সেই পোষ্টকেইটা বাহিৰৰ ল'ৰাবিলাকে নাপায়, সেইকেইটা পোষ্ট এবাৰ আমাৰ অসমৰ ল'ৰাকেইটা পাব। আৰু কিন্তু কি হ'ব, মই কিন্তু SSCত কিন্তু মই ফেইল, কিন্তু একে 100% গেৰাণ্টি মই সম্পূৰ্ণ ফেইল। কিয় কাৰণে ফেইল তোমালোকে জানিবা চাগে। মই যিটো ইকম টাৱাৰ বৰজাত যেতিয়া এক্সাম SSC চলি আছিলে, তাত মোৰ নিজৰ পোষ্ট হয়, মই এষাৰ মাত দিছিলোঁ যে বাহিৰৰ কেণ্ডিডেটে যে চাকৰি লৈ থাকে, আমাৰ কেণ্ডিডেটৰ চাকৰিখিনি কি হ'ব। আৰু মই এটা কাৰণে তেতিয়া মই আন্দোলন সিহঁতৰ লগত যেতিয়া বীৰ লাচিত সেনাই তাত আন্দোলন কৰি আছে, তাত আন্দোলন কৰোঁতে ময়ো তাত অকণমান মানে মোৰ গাটো যেতিয়া মানে নিজকে অলপ গৰম উঠি আহিলে, তেতিয়া ময়ো তাৰমানে তাত অকণমান আন্দোলন কৰিছিলোঁ। আন্দোলন কৰোঁতে তেতিয়া মোকো ধৰি নিছিল, তোমালোকে দেখা পাইছেনে নাই নাজানো। যেতিয়া বীৰ লাচিত সেনাৰ তেতিয়া নিউজত চবতে ওলাইছিল যে 6জন বীৰ লাচিত সেনাক যে ধৰি নিছিল বুলি দেখিছিলে। কিন্তু তাতে ময়ো এজন আছিলোঁ, ৰাজেশ দেউৰী মোৰ নাম আছিলে। কিন্তু মই বীৰ লাচিত সেনাৰ কোনো সদস্য নাছিলোঁ, মই বা কোনো সংগঠনৰ মই নাছিলোঁ বীৰ লাচিত সেনাৰ। কিন্তু কথা হ'ল কি, মই নিজৰ পোষ্টৰ কাৰণে মই নিজৰ মাত দিছিলোঁ। কিন্তু তাত বহুত ল'ৰা আছিল, কিন্তু কোনো মাত দিয়া নাছিল, কিন্তু মই মাত দিছিলোঁ। কিন্তু অৱশেষত মোক জেললৈ লৈ গ'লোঁ। জেলত মই থাকি আহিছিলোঁ 7 দিন। আৰু জেলত মই 7 দিন থাকি আহিলোঁ। সেই বিষয়খিনি মই কেনেকৈ থাকিলোঁ, কি কথা ধৰক কোনোৱেতো মোক আজিলৈকে সোধা নাই। ফেচবুকত মোক দেখিছে বা চিনি পাইছে বা নিউজতো পাইছে, মোক কোনো দেখা নাই বা আজিলৈকে মোক কোনো সোধা নাই বোলে এই তুমি যে জেললৈ গৈছিলা কি হ'ল, কি কথা একো মোক সোধা নাই। কিন্তু কিছুমান মোৰ গাঁৱৰ মানুহ বা ওচৰৰ মানুহবিলাক মোক কৈছিলে এই বোলে এইটো মানুহ বোলে জেলৰ পৰা ওলাই আহিছেও, তেন ঢেৰ কথা কৈছে বোলে আনৰ কাৰণে হৈ বোলে জঁপিয়া মৰিলে বোলে, সি বোলে নিজে এতিয়া বোলে জেলত বোলে ফচিছিলোঁ। কথা নহয় কি, নিজৰ পোষ্টৰ কাৰণে মই নিজে মাত দিছিলোঁ। মাত দিয়াৰ কাৰণে মোৰ ভুল হ'ল, সেইটোৱে মোৰ ভুল হ'ল। সেইটো কাৰণে মোক জেললৈ ধৰি নি কিনে মই 7 দিন তাত থাকিলোঁ। 8 দিনৰ মই তাৰ পৰা ওলাই গুচি আহিলোঁ। ওলাই অহাত মই কি কৰিম আৰু, ওলাই আহি আলাইবিলাকে আহি গুচি আহিলোঁ। এক্সামো বেয়া হ'ল, মোৰ SSC এক্সাম আছিলে। SSC এক্সাম মোৰ জেলৰ পৰা নি কিনে মোক দিছিলে, মই তাৰপৰাই এক্সাম দিছিলোঁ। প্ৰায় কিছুমান মোৰ বন্ধু যাতে দেখি কিনে তাত মোক চিনি পাইছে নে নাজানো, কিন্তু মোক পুলিচে লৈ গৈছে। পুলিচে নি কিনে তাত এক্সাম দিছোঁ। এক্সাম দিয়াৰ পিছত আৰু মোক পুলিচে উঠাই লৈ কিনে গুচি আহিছে। আহি কিনে মই ডাইৰেক্ট চেণ্ট্ৰেল জেল লখৰা জেলত মই সোমাই আছিলোঁ, তাতে 7 দিন আছিলোঁ মই। আৰু মই আকৌ এবাৰ কৈছোঁ SSC সঁচাকৈ কৈছোঁ, মই যাৰ 55 আছে সি ফিজিকেল পাব। আৰু 65, 68, 70+ যাৰ ওচৰা-ওচৰি আছে সেইখিনি সিহঁতে 100% চাকৰি হ'ব। আৰু চাকৰি হোৱাটো মই বিচাৰিছোঁ, চবৰে চাকৰি হওক, 100% গেৰাণ্টি। আৰু কিছুমান ইউটিউবত মই পাই আছোঁ 45 পাবই, 45 পাবই, এইটো 100% মিছা কথা। সিহঁতে নিজৰ চেনেলটোৰ বেছিকৈ বাঢ়ক, সেই বোলে ভিউৱাৰ্ছ বাঢ়ক বুলি পেলাই সিহঁতে ধেৰ দি থাকে, এইবিলাক চব মিছা কথা। মই সঁচাকৈ কৈছোঁ, যাৰ 55 আছে সি ফিজিকেল পাব। আৰু 65, 67 আৰু 70 যাৰ ওচৰা-ওচৰি আছে সিহঁতে চাকৰি পোৱাটো 100% গেৰাণ্টি। হয়তো 62, 64 পাব পাৰে, সিহঁতৰ নৰ্মেলেশ্যন অলপ মাৰ্ক বাঢ়ি কিনে সিহঁতে পাব পাৰে। আৰু নাপায় বুলিও মই নকৰোঁ, কিয় কাৰণে যোৱাবাৰকৈ এবাৰ বাহিৰৰ কেণ্ডিডেট বহুত ওলাই যাব, আৰু ওলাই যোৱাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। সেইটো কাৰণে তোমালোকে পাবা। আৰু চাকৰি পালে যে আমাক নাপাহিবা, বেছি নালাগে আমাক বেলেগৰ নিচিনা লাল বিয়ে খুৱাব নালাগে। আমাক 50 পইচা দামৰ বা 1 টকীয়া দামৰ চকলেট এটা খুৱালে আমাৰ সেইটোৱে বহুত মন ভাল লাগিব। আৰু যিয়ে যি নহওক তোমালোকে নাপাহিবা মই জেলত আছিলোঁ, কি কৰি আছিলোঁ কি নাই, সেইবিলাক কথা যদি দুটামান কথা তোমালোকে শুনিবৰ কাৰণে বিচাৰা মোৰ মেছেজ কৰিবা। ছাবস্ক্ৰাইব যাই কিনে লাইক শ্বেয়াৰ কৰিবা। আৰু লগতে কোনোবা যদি কথা পাতিবৰ কাৰণে বিচাৰা মোক কণ্টেক্ট নম্বৰ মই কণ্টেক্ট নম্বৰটো তেতিয়া মই দি দিম, তোমালোকে কথা পাতিব পাৰিবা মোৰ লগত।